নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? লাল দাস, ছাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট জিলা, এয়াৰপোৰ্ট ৰোড, নেফাগেট। ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2017-19 মাৰ্চত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাগেট তিনিআলিত, আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? আমি সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লোঁ তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰুমহাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসং চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসং চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ, আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, তই দেখা নাই নেকি? বোলে তই শিলক পূজা কৰিব গৈছি নেকি? তেনেকৈ ক'লে। তাৰ মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসং চাবলৈ ক'লোঁ, আপুনি সৎসং নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে, সপোনত এইজন ভগৱানক মই পাই থাকোঁ, আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লো যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ। তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানাৰ মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত মই তেওঁক ফোন লগাম বুলি ভাবি থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনে আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ। মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল। বেমাৰ আজাৰবিলাক লগে লাহে ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে, আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে লাহে নিজাত পাব ধৰিলে। আপোনাৰ কি বেমাৰ আছিল? কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে? গেষ্ট্ৰিক কলাইটিছ আছিলে, তাৰপিছত পাইলছ আছিলে, কেঁচুমূৰীয়া বুলি কয়, তাৰপিছত কিডনিত পাথৰ আছিলে, গ'ল্ডব্লাডাৰত পাথৰ আছিলে। এইখিনি ভুগি আছিলোঁ, মই ৰোগত ভুগি আছিলোঁ। আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ, ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই, এই বয়সতনো কি অপাৰেশ্যন কৰিম। সেইকাৰণে মই ভাবিছিলোঁ কিবা এটা কোনফালে উপায় পাম, কি ধৰণে উপায় পাম সেইটো বিচাৰি ফুৰিছিলোঁ। লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে লাহে ক্ৰমান্বয়ে ভাল হ'লে। 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল। আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে, চুগাৰো ভাল হ'ল। আৰু বোৱাৰী 2জনী আছিলে, বোৱাৰী এজনীৰ হাই প্ৰেছাৰ, এজনী থাইৰইড, সেই 2জনৰো নাম দীক্ষা লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল।
এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনীত পাথৰ হোৱা বুলি ক'লে, এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্তৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল? আচল কথা, আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই, সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ, বহুত ভাল পালোঁ। আৰু তেনেকুৱা মই ভবাও নাছিলোঁ, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম। তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ, অপাৰেশ্যন নকৰাকৈ যে ভাল পাম। ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল, তেওঁ গুৰুজনা বুলি মানিবলগীয়া হ'ল। সমাজে মানক বা নামানক, লেকিন মইতো মানিছোঁ, মই ভাল পাইছোঁ কাৰণে মানিছোঁ। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয়। অন্য গুৰু মই চিনিয়ে নাপাওঁ। কেলৈ মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ, সেই ব্যৱসায়তটো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ। সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল। আৰু মই যিটো নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ, সেইজন হনুমানক পুজি আছিলোঁ। আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ। কেলৈ যিজন গুৰুৱে মোক ভাল কৰিলে, মই তেওঁৰ বিষয়ে জানো। আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ, সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ। তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে, সেইখিনি মই গোটেইখিনি দেখা পাছত মই ক'লোঁ চব ভুৱা, চব ভাণ্ডৱ, চব পইচা পাতি ক্ষেত্ৰত সিহঁতি কাম কৰি আছে। আমাৰ গুৰুজনাৰ লগত আমি নাম লৈছোঁ, নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই। আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে। খোৱা বোৱা ইমান 2 দিন 3 দিন আমাৰ ডাঙৰ ডাঙৰ সমাগম হয়, তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে। আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ। আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি। আৰু এইটোৱে কৈছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে, সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে, 4 বেদ, 6 শাস্ত্ৰ, 18 পুৰাণ, ভাগৱত গীতা পুৰাণ যিমান আছে, তাৰপিছত বাইবেল হ'ল, কোৰাণ হ'ল, গুৰু গ্ৰন্থ চাহেব হ'ল, এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি খুলি তন্নকৈ বুজাই দিছে। আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে। কোৰাণতো প্ৰমাণ আছে, বাইবেলতো প্ৰমাণ আছে, গুৰু গ্ৰন্থ চাহেবতো প্ৰমাণ আছে, আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে, 4খন বেদতো প্ৰমাণ আছে, দেৱী ভাগৱতৰো প্ৰমাণ আছে। তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ। আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ, সেইখিনি গোটেই সমাজৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে, তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোক অজৰ অমৰ হয়। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান। এইটো আমি কেনেকৈ মানি ল'ম? আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক ভগৱান বুলি কয়। কবি এজন সন্তহে আছিলে, তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম? আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে, তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱানক, ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে? প্ৰমাণ আমাৰ ভাগৱতত আছে, গীতা ভাগৱতত আছে, তাৰপিছত 4খন বেদত আছে, তেওঁ প্ৰমাণ আছে। বেদতো তেওঁ কৈছে, ভগৱান যিজন কৈছে, কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে, ঋগ বেদতো দিছে, যজুৰ্বেদতো দিছে, তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে, তেওঁ প্ৰমাণ আছে। তাৰপিছত আপোনাৰ কোৰাণত আছে, কোৰাণতো তেওঁ প্ৰমাণ দিছে। তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে, খ্ৰীষ্টান ধৰ্ম। তাৰপিছত গুৰু গ্ৰন্থ চাহেবতো তেওঁ প্ৰমাণ আছে। আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ, প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আচলতে মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হ'ল, আমাৰ গুৰুজনা কয়, জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম। তেওঁ মিছন এইটোৱেই যে কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ নাই। আমি এজনে পৰমাত্মাৰ আমি সন্তান, আমি তেওঁকে বুজিব লাগে, এজনকে বুজিব লাগে। আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে সমাজ সেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে? তেওঁ দহেজ মুক্ত, মানে যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয়, সেইটো দিছে, আগবঢ়াইছে। ৰক্তদান শিবিৰ কৰিছে, তাৰপিছত দেহদান আছে। তাৰপাছত আপোনাৰ নিচামুক্ত ভাৰত তুলিব বিচাৰিছে। যিমানখিনি কুৰীতি আছে, সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে। আৰু তেওঁৰ মিছনবিলাক যিখিনি আছে, আমাৰ ভাৰত চৰকাৰো নাই পৰা, যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ। আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী, তেওঁবিলাকো আগ্ৰহ, গোটেই কামখিনি ভালে ভালে কৰি আগবাঢ়ি লৈ গৈছে।
আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে আৰু সন্ত ৰামপাল গুৰুমাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে নে সঁচাকৈ? সঁচাকৈ সেইটো প্ৰকৃত সঁচা। আমাৰ নিচাটো দূৰৰ কথা আমি নুচুৱেই। কোনোবাই যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে আমি সেইবিলাকো নুচুওঁ আৰু নাখাওঁ বা আমাক চুবলৈও অধিকাৰ নাই। কেলৈ সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া লোকলৈ দিয়াটো আমাৰ অপৰাধ হয়। কেলৈ অপৰাধ হয়? এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয়। পৰমাত্মা কৈছে যে এইটো নিচাটো বা বিহ সমান আৰু বিহটোক আমি চুব নোৱাৰোঁ। এনেকুৱা কি সন্ত ৰামপাল গুৰুমাজে আপোনালোকক মানে জ্ঞান দিয়ে যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে? শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত? শাস্ত্ৰত এইটো প্ৰমাণ আছে নিচাটো খাব নালাগে আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল মাংস হ'ল এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই বা ভাগৱততো লেখা নাই বা 18 পুৰাণতো নাই লেখা আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা, ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে। আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে? কৰিছিলোঁ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99লৈকে মই সেৱন কৰিছিলোঁ। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে? নাই, নকৰোঁ। সেৱনটো দূৰৰ কথা আমি নুচুৱেই। আৰু বৰ্তমান যি আপুনি সাধনা কৰি আছে এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই? নাই হোৱা। যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ তেতিয়াৰ পৰা কোনো সমস্যা নাই। ঘৰত পইচা পাতি নাটনি আছিলে সেইখিনিও ভাল হ'ল। বহুতখিনি ধাৰ আছিলে, 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে। এটা কেছ এটাত ফচি আছিলোঁ, সেইখিনি কেছটো মুকলি হ'ল। এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম, তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে। সঁচাকৈ ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ অনুভৱ চাই আছে, সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই, তেওঁ পৰমাত্মাই দিয়াব, গুৰুজনাই দিয়াব। মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী আমাৰ ভকতসকল বা জগতসকল আছে সেইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে। আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনাৰ পুথি কিছুমান আছে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, ভক্তি বা ভগৱানলৈ, তাই এইখিনি পুথি যদি পঢ়িব পাৰে বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে, ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি মোবাইলৰ যুগ আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক। তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব। তলত লাষ্টত নম্বৰ আহে, সেই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব। সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ সাহিব।